সাংস্কৃতিক কৰ্মী দীপক দত্ত আৰু নাই। নলবাৰী চহৰৰ সমীপৰ বালিকৰীয়া নিবাসী প্ৰয়াত বসন্ত দত্তৰ পুত্ৰ দীপক দত্তৰ যোৱা নিশা প্ৰায় 4 বজাত নিষ্গৃহতেই দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 52 বছৰ। গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ এজন সক্ৰিয় সদস্য। খুহুতীয়া কথাৰ ভঁৰাল দীপক দত্ত ওৰফে দীপুৱে দীৰ্ঘদিন অসুস্থতাৰ পিছত মৃত্যুক সাৱটি লোৱাত গোষ্ঠীটোৰ সমূহ শিল্পী শোকত ভাগি পৰে। উল্লেখ্য যে বিগত কেইবা মাহ ধৰি দীপক দত্ত মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। লোকসংগীত আৰু লোকবাদ্যৰ চৰ্চা কৰা দীপক দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক হেমাংগ দত্তই। অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মন, নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি বীৰেন কলিতা, লোকগীতৰ শিল্পী লোহিত দাস, গোবিন্দ কলিতা, মধ্য চৌধুৰীপাৰা গোপাল কৃষ্ণ নামঘৰ সমিতি, বাসুদেৱ দেৱালয় পৰিচালনা সমিতি, বালিকৰীয়া গাঁওবাসীৰ লগতে সাংস্কৃতিক কৰ্মীসকলে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ কন্যা এগৰাকীৰ লগতে অন্যান্য আত্মীয় স্বজনক এৰি থৈ যায়। এগৰাকী লোকশিল্পী দীপক দত্ত, আমি এটাই দীপুদা বুলি মাতো। তেখেতৰ যোৱা ৰাতি প্ৰায় 4মান বজাত দেহাৱসান হয়। তেখেতে বিগত 2023 চনৰ পৰা মগজুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছিলে আৰু যোৱাকালি আমাক আটাইকে এৰি তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুত আমি সমগ্ৰ বালিকৰীয়াবাসী ৰাইজ আৰু আমাৰ গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ সমূহ সদস্যই অতি মৰ্মাহত হৈছোঁ আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। দীপুদাই বিগত 1991 চনতে আমাৰ প্ৰতিষ্ঠিত বালিকৰীয়া আঞ্চলিক বিহু হুঁচৰি দলৰ এগৰাকী সক্ৰিয় ঢুলীয়া আছিল। তেখেতে 2007 চনলৈ আমাৰ সদস্য আছিল। লগতে আমাৰ গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ লোকসংগীত, লোকবাদ্য, লোকনৃত্যসমূহ অংশগ্ৰহণ কৰিছিল। ব্যুৰ' ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।